ফাৰ্মাচিষ্ট অবিহনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে যোগান ধৰিছে ঔষধ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ দৃষ্টি আকৰ্ষণ হ'বনে চাপৰ চিকিৎসালয়ত নাভূত নাছৰত কাণ্ড ফাৰ্মাচিষ্ট অবিহনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে যোগান ধৰিছে ঔষধ সম্প্ৰতি ৰাজ্যত কিদৰে চলি আছে স্বাস্থ্য বিভাগ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ দৃষ্টি আকৰ্ষণ হ'বনে এয়া ৩০খন বিচনাযুক্ত চাপৰ সামূহিক চিকিৎসালয়ৰ কাহিনী চাপৰ সামূহিক চিকিৎসালয়ত চিকিৎসকে লিখা ঔষধসমূহ ফাৰ্মাচিষ্ট অবিহনে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ৰোগীসকলক দি আছে ঔষধ যিকোনো মুহূৰ্তত ৰোগীসকলৰ মাজত ঘটিব পাৰে অঘটন ফাৰ্মাচিষ্ট এগৰাকীয়ে যি ঔষধ দিব পাৰে সেইখিনি ঔষধ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দিব পাৰেনে সেয়া চিন্তনীয় বিষয় দুখীয়া দৰিদ্ৰৰ জীৱনক লৈ হেতালি খেলাৰ অধিকাৰ চাপৰ চিকিৎসালয়ক কোনে দিলে উল্লেখযোগ্য যে ফাৰ্মাচিষ্ট শ্বাহজাহান শ্বেখ নামৰ কৰ্মচাৰীগৰাকীয়ে নিজে চিকিৎসালয়খনত উপস্থিত নাথাকি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কামৰ ভাগ বতৰা কৰি দিছে চাপৰ চিকিৎসালয়ত যি অদ্ভুত কাণ্ড হৈ আছে ডক্টৰে প্ৰেছক্ৰিপশ্যন কৰা ঔষধ যি ফাৰ্মাচিষ্ট অবিহনে এটা 4 গ্ৰেডৰ কৰ্মচাৰী দি সঁচাকৈ এক গৰিহণাযোগ্য আৰু এই চেগতে মই ক'ব বিচাৰোঁ যে অসম চৰকাৰে কি কৰি আছে তেখেত সদায় ঢাকঢোল পিটাই থাকে উন্নয়নৰ কথা বতৰা কৈ থাকে তেওঁলোক সঁচাই নজৰ ৰাখিছেনে যে চিকিৎসালয়সমূহত কি হৈ আছে মই সেইকাৰণে চৰকাৰক ইয়াৰ পৰাই চাপৰ আঞ্চলিক কচুৰী ছাত্ৰ সন্থাৰ পৰা জনাব বিচাৰোঁ যে অতি সোনকালে আপোনালোকে বিদ্যুৎ ব্যৱস্থা লৈ যি কৰিব লাগে কৰক আৰু চাওক যদি এই ঔষধৰ কাৰণে যদি আমাৰ চাপৰ অঞ্চলৰ যিকোনো নাগৰিক যদি মৃত্যুবৰণ কৰিব লাগে ইয়াৰ দায় কোন হ'ব চৰকাৰে দায়িত্ব ল'ব নেকি ব্যুৰ' ৰিপৰ্ট এণ্টনি ফৰ আছাম